হততে অসমৰ ভিতৰত আটাইতকৈ সাকসেসফুল ডিপাৰ্টমেণ্ট বুলি জাহিৰ কৰি ফুৰা আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট জলসম্পদ বিভাগ তাৰ স্বৰূপ উদঙাই আনিবলৈ সক্ষম হৈছোঁ। মোৰ এটা প্ৰশ্ন আছিলে, আপোনালোকে উত্তৰটো শুনিব যে এইখন ডাবল ইঞ্জিন চৰকাৰ 16 চনৰ পৰাই চলি আছে, আপোনালোক জানে। ইয়াতে চাওক, মই প্ৰশ্ন কৰিছিলোঁ 2016 চনৰ পৰা এতিয়ালৈকে কিমান বিঘা মাটি সম্পূৰ্ণৰূপে নদীত যা গ'ল। উত্তৰ 23,01,100 বিঘা। আৰু কিমানখন গাঁও সম্পূৰ্ণৰূপে নদীত যা গ'ল। উত্তৰত আহিছে 100খন গাঁও আৰু 230খন গাঁও আংশিকভাৱে নদীত যা গৈছে। 39,000 সংখ্যক লোক স্থানান্তৰিত হৈছে। আৰু 16 চনৰ পৰা এতিয়ালৈকে বানপানীত কৃষিভূমি যা গৈছে 57,56,700 বিঘা। এইটো আৰু ইয়াতকৈ আৰু অধিক বেছি হ'ব, এয়া আমি জানো। আৰু কৃষিভূমি নষ্ট হোৱাৰ লগতে 10,000 ঘৰ বাৰী বসতি সম্পূৰ্ণৰূপে নদীৰ বুকুত যা গৈছে। 10,000। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ মুঠ সংখ্যা 23,360 আৰু সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পৰিয়াল 17,730। আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনোটো ব্যৱস্থা নাই। কেৱল দেখুৱাবলৈ 2-4টা মাথাউৰি ঠিক কৰিয়ে জলসম্পদ বিভাগৰ দায়িত্ব তেওঁলোকে সামৰে। টেম্পৰাৰী মেজাৰমেণ্ট, যেতিয়া বানপানী আহে মাথাউৰি ভাঙাৰ উপক্ৰম হয়, ঘৰ দুৱাৰ, স্কুল, কলেজ, বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, পকী ৰাস্তা এইবোৰ যেতিয়া নদীত সম্পূৰ্ণৰূপে যা যাব ধৰে, তেতিয়া এই ডিপাৰ্টমেণ্টে এষ্টিমেট বনায়, স্কিম ধৰে। তেতিয়া স্কিমটো নেক্সট স্কিম চেংচন হ'লে নেক্সট এষ্টিমেট বনায়, টিএছ কৰে, তাৰপিছত টেণ্ডাৰ কৰে, তাৰপিছত কাম কৰিব যায়। এইটো হৈছে এই ডিপাৰ্টমেণ্টৰ ধাৰণা। আমি বাৰম্বাৰ চিফ ইঞ্জিনিয়াৰ বা বিভাগীয় কৰ্তৃপক্ষ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁলোকক কওঁ যে নদীয়ে যেতিয়া ভাঙে তেতিয়া কাম কৰাৰ ব্যৱস্থা কৰক। এডভান্স প্ৰয়োজনত আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰক, জিঅ'টেক ফটো লোৱাৰ ব্যৱস্থা কৰক। তাৰপিছত স্কিম লৈ ইমিডিয়েট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। পিছলৈ চেংচন, পিছলৈ আপোনালোকে অফিচিয়েল কাম কাজখিনি কৰি থাকিব। কিন্তু এই কামখিনি ডিপাৰ্টমেণ্টৰ হতুৱাই কৰিব নোৱাৰিলোঁ। বৰ্তমান মই চেঙা সমষ্টিত প্ৰতিনিধিত্ব কৰোঁ। মোৰ চেঙা সমষ্টিৰ প্ৰায় গোটেইকেইটা পঞ্চায়ততে কাছুমাৰা মহাচৰৰ পৰা লৈ আপোনাৰ খোলাবন্দাৰ পৰা লৈ আলুপতি মাজাৰচৰ, বাগমাৰাৰ পৰা লৈ উজিৰৰ চৰ, কদমতলা, ভাটনাবাইটি, ৰামাপাৰা, এইফালে ৰৌমাৰী গাঁও, পাথাৰ, চেনিমাৰীৰ পৰা লৈ আমাৰ গুমাফুলবাৰীৰ পৰা লৈ বান্দালিৰ পৰা লৈ একেবাৰে বিলত্তাৰীৰ পৰা লৈ ডুংৰা, পাহাৰপুৰ, দিগিৰপাম, মানিকপুৰলৈকে গৰাখহনীয়াই যি তাণ্ডৱ সৃষ্টি কৰিছে আৰু যাৰ কাৰণে মই বিধানসভাত প্ৰশ্ন আনিছিলোঁ, এই ভয়ংকৰ তথ্য আজি বিধানসভাত পাবলৈ আমি সক্ষম হ'লোঁ। আৰু এই যে মই ক'লোঁ যে 23,360 আৰু 60টা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। আৰু ইয়াৰে জিলা উপায়ুক্তই কাৰ্যালয়ৰ প্ৰাপ্ত তথ্য মতে মাত্ৰ 1,214টা পৰিয়ালে পুনৰ সংস্থাপনৰ বাবে আৰ্থিক অনুদান লাভ কৰিছে বুলি কৈছে। যে জিলা উপায়ুক্তৰ হতুৱাই SDRF নামৰ এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ পৰা এই 1200 পৰিয়ালকহে মাত্ৰ আৰ্থিক সাহায্য আগবঢ়াইছে। অথচ এই জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে এটা ছাকচেছফুল বিভাগ বুলি ইমান দিনে মানে এইখন চৰকাৰে ডাক ঢোল বজাই আছিলে। গতিকে এইটোৱে হৈছে এই ডিপাৰ্টমেণ্টৰ স্বৰূপ। গতিকে সেইকাৰণে মই কথাখিনি কৈছোঁ। আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আপোনালোকে জানে যে গৰাখহনীয়াই সম্পূৰ্ণৰূপে কৃষিভূমি বা ঘৰ বাৰী উঠুৱাই লৈ গ'লে তেওঁলোকক এটা চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সেই চাৰ্টিফিকেটটো পুনৰ যেতিয়া চৰকাৰী কিবা সাহায্যৰ কাৰণে আবেদন কৰিব যায় তেতিয়া সেই চাৰ্টিফিকেটটো খোজে। কিন্তু এই চাৰ্টিফিকেট ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক স্থানান্তৰিত হোৱাৰ প্ৰমাণপত্ৰ বিতৰণ বিভাগৰ ফালৰ পৰা বিতৰণ কৰা হোৱা নাই।
মই প্ৰশ্ন কৰিছিলোঁ বিতৰণ কৰিছেনে নাই আৰু কেতিয়া কৰিব। মোৰ প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰটো এই বিভাগটো দিবলৈ সক্ষম নহ'ল। গতিকে সেইকাৰণে কৈছোঁ যে উন্নয়ন কেৱল মুখতহে হৈছে, উন্নয়ন কেৱল মাত্ৰ প্ৰচাৰতহে হৈছে, মিডিয়াত এডভাৰটাইজতহে হৈছে। তাৰ বাদে কাৰ্যক্ষেত্ৰত কোনো উন্নয়ন হোৱা নাই। জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি মই মোৰ প্ৰশ্নৰ দ্বাৰা ইয়াৰ উত্তৰ যি বিভাগে দিছে তাৰ পৰা মই প্ৰমাণ কৰি দিম।